নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 10ৰ গণিতৰ দশম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰৰ আমি কি কৰিম HSLC 2013 পৰা HSLC 2025 লৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত অহা PYQ পৰা আমি প্ৰশ্নবোৰ আলোচনা কৰিম। এতিয়া মই প্ৰথমতে কি কৰিছো তোমাৰ MCQৰ এটা ভিডিঅ' অলৰেডি আপলোড কৰিছোৱে MCQ খিনি আমি আলোচনা কৰিলো 2013 পৰা 2025 লৈ অহা ৰিয়েল নাম্বাৰৰ আমি MCQ খিনি অলৰেডি আলোচনা কৰিলো। এতিয়া আমি SA1 আৰু SA2 অৰ্থাৎ তোমাৰ 2 নম্বৰী আৰু 3 নম্বৰী কুৱেশ্যন বিলাক আমি আলোচনা কৰিম। এটো ব্লুপ্ৰিন্টত SA1 আৰু SA2 বুলি দিয়া আছে। এইবিলাক মানে কি হয় ডেসক্ৰিপটিভ হয়, অলপ ইয়াক বৰ্ণনা কৰিব লাগে। সো আমি এতিয়া কুৱেশ্যন বিলাক স্টাৰ্ট কৰো। এতিয়া চোৱা প্ৰথমটো আছে তোমাৰ কুৱেশ্যন নম্বৰ 1 টো আছে HSLC তোমাৰ 2015 আহিছিলে এটো দিয়া আছে using Euclid's division lemma so that any positive odd integer is of the form 4q plus 1 4q plus 3 where q is some integer। আমাক কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমাণিকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q plus 1 নাইবা 4q plus 3 আৰে য'ত q কোনোবা এটা অখণ্ড সংখ্যা। সো আমি কি কৰিব লাগিব এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পিনে এটো দেখুৱাব লাগিব। সো তাৰ কাৰণে আমি কি কৰিব লাগিব চোৱা মই এক্সপ্লেনেশনটো ধুনিয়াকৈ লিখি দিছো সলিউশন খিনি তলত দি দিছো চোৱা সলিউশন। এতিয়া প্ৰথমতে আমি ধৰি ল'ব লাগিব কি ধৰি লম আমি জানো যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a is equal to bq plus r এইটো আমাক ব্যৱহাৰ কৰিব দিছিল। ইয়াত মেইন পাৰ্টটো আছিল 0 less than equal r less than equal b। এতিয়া আমি ধৰি ল'ব লাগিব a টো ধৰি ল'ব লাগিব। আমি ধৰি লম যে a যিকোনো তোমাৰ যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা বুলি এটা ধৰি লম। তাৰ পিছত b ৰ মানটো আমি ধৰি লম। b ৰ মানটো আমি কি ধৰি লম চোৱা এতিয়া b ৰ মানটো তোমালোকে যিকোনো ধৰিব পাৰিবা। b ৰ মানটো যিকোনো ধৰিলে নহব, ইয়াত আমি এইটো চাব লাগিব। ইয়াত যিখিনি দিয়া আছে ইয়াত আছে তোমাৰ 4q plus 1 4q plus 3 ঠিক তেনেকৈ কৰবাত তোমালোকে 6q পাব পাৰা, বুজি পাইছা 6q plus 1 কৰবাত তোমালোকে 2q পাব পাৰা 2q plus 1 বা 2q plus 3 তেনেকুৱা ধৰণৰ বেলেগ বেলেগ থাকিব। এতিয়া আমি b ৰ মানটো ইয়াত তোমাৰ প্ৰশ্নটোৰ হিচাপত আমি ধৰি ল'ব লাগিব, কাৰণ আমি যদি বেলেগ ধৰি লও তেতিয়াহলে তোমাৰ ইয়াৰ কোনো সেন্স নাথাকে, বুজি পাইছা। আমি মেইন যেটো আমাক বিচাৰি উলিয়াব খোজো আমি এইটো আমি নাপাম। সো আমি কি কৰিম b ৰ মানটো সদায় কিতাপত তোমাৰ প্ৰশ্নত যেটো দিয়া আছে সেই হিচাপত আমি ধৰি লম। সো এইটো তোমালোকে কনফিউজ নহবা। কিছুমানৰ মনত তোমাৰ প্ৰশ্ন হ'ব পাৰে যে b ৰ মানটো আমি ডাইৰেক্টলি 4q ধৰিলো। সো তোমালোকৰ কুৱেশ্যনটো হিচাপত আমি b ৰ মানটো ধৰি লম। আমি যদি 4q উলিয়াব লাগে তোমালোকে যদি b ৰ মানটো 2 ধৰি থাকা তেতিয়াহলে তোমালোকে 4q plus 1 টো কৰবাত পাবা জানো নোপোৱা। সেই কাৰণে আমি কি কৰিম b ৰ মানটো প্ৰশ্নটো হিচাপত ধৰি লম। সো এতিয়া লিখাখিনি চোৱা লেট ধৰা হল তোমাৰ a এটা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। ইয়াত দিয়া আছে অযুগ্ম অখণ্ড সংখ্যা আৰু b ৰ মানটো আমি কি ধৰি লম b is equal to 4 টো কিয় ধৰিলো তোমালোকক মই বুজাই দিলো, কাৰণ কুৱেশ্যনটোত তোমাৰ 4q plus 1 নাইবা 4q plus 3 আৰিৰ কথা কোৱা আছে। সেই কাৰণে সেইটো আৰি পাবলৈ হলে আমাক b to 4 লাগিব। সো এতিয়া চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা আমি কি পাম a is equal to bq plus r য'ত তোমাৰ কি হ'ব 0
less than equal r less than b. এতিয়া যেহেতু আমি b ৰ মানটো আমি ধৰি লৈছো, so therefore এতেকে আমি কি লিখিব পাৰিম, a is equal to 4q plus r, বুজি পাইছা? 4q লিখিব পাৰিম, 0 less than equal r less than b. এতিয়া b ৰ মানটো যেহেতু আমি 4 লিখিছো, এইটো 4 হ'ব, বুজি পালা? এতিয়া তোমালোকে চোৱা, ইয়াত য'ত আমি b ৰ মানটো পাই গলো, b টো কি হ'ব তোমাৰ, সৰি r ৰ মানটো আমি পাই গলো, যেহেতু আমি b টো ধৰি লৈছো, এইটো তোমাৰ b টোৰ মান 4 পালো। এতিয়া তোমালোকে গম পালা যে r টো কি হ'ব, r টো কি কৈছে, 0 তকৈ ডাঙৰ বা 0 ৰ সমান, 0 less than equal r less than b, অৰ্থাৎ b তকৈ সৰু। সো ইয়াৰ পৰা আমি r ৰ মানটো লিখি ল'ম, য'ত r is equal to 0 হ'ব, তাৰপিছত তোমাৰ 1 2 তাৰপিছত 3, এই চাৰিটা হ'ব, বুজি পাইছা? 4 হ'ব নোৱাৰে, কাৰণ b তকৈ সৰু হ'ব লাগিব r টো। সো তাৰ পৰা আমি কি পাম, এতিয়া আমি a ৰ মানবিলাক আমি বেলেগ বেলেগকৈ পাই যাম। সো এতিয়া a is equal to, আমি যদি r ৰ মান 0 লিখো, তেতিয়াহ'লে a কি হ'ব তোমাৰ 4q। যদি আমি r ৰ মান তোমাৰ 1 লিখো, তেতিয়াহ'লে a কি হ'ব তোমাৰ, a is equal to 4q plus 1, মই বাৰু একেবাৰে লিখি দিছো, এইটো হ'ব তোমাৰ 4q plus 1, আৰু এটা হ'ব তোমাৰ 4q plus 2, আৰু একেবাৰে শেষত হ'ব তোমাৰ 4q plus 3, বুজি পাইছা? সো আমি r ৰ মান এইখিনি পাই গলো, কিন্তু তোমালোকে মন কৰিবা, আমাক প্ৰশ্নটোত কি দেখুৱাব দিছিলে, যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই, অযুগ্ম বুলি কৈছে, মনত ৰাখিবা, 4q plus 1 নাইবা 4q plus 3 আদি। ইয়াত তোমালোকে মন কৰিবা 4q plus 2, ইয়াক আমি 2 দুইৰ গুণিতক হিচাপে লিখিব পাৰো, ঠিক তেনেকৈ তোমাৰ 4q টোক আমি দুইৰ গুণিতক হিচাপে লিখিব পাৰো, অৰ্থাৎ 4q আৰু 4q plus 2 দুইৰে বিভাজ্য, অৰ্থাৎ এইটো কি হ'ব, যুগ্ম সংখ্যা হ'ব। বাকী থাকিল কি তোমাৰ অযুগ্ম সংখ্যা, অযুগ্ম সংখ্যা হ'ব তোমাৰ এই দুটা। আমি জাস্ট ডাইৰেক্টলি আমি এইটো ক'ব পাৰো, অৰ্থাৎ 4qক আমি 2 into 2q দুইৰ গুণিতক হিচাপে লিখিব পাৰো, ঠিক তেনেকৈ 4q plus 2ক আমি কেনেকৈ লিখিব পাৰো, দুইটো যদি আমি কমন লওঁ, 2q plus 1 হিচাপত আমি লিখিব পাৰো, বুজি পাইছে? সো আকৌ মন কৰিবা 2q plus 1, এইটো তোমাৰ 2q টো যদি তোমাৰ যুগ্ম হয়, এটা 1 যোগ কৰিলে কি হ'ব, তোমাৰ অযুগ্ম হৈ যাব। এই অযুগ্ম সংখ্যাৰ লগত আমি যদি 2 পূৰণ কৰোঁ, যিকোনো অযুগ্ম সংখ্যাৰ লগত আমি যুগ্ম সংখ্যাই পাম। যদি তোমালোকে উদাহৰণ হিচাপে লোৱা, এটা ধৰা তোমাৰ 2, 2ৰ লগত 1 পূৰণ কৰিলে তোমাৰ কি হ'ব, 2 হ'ব, 2ৰ লগত 3 পূৰণ কৰিলে 6, 2ৰ লগত 5 পূৰণ কৰিলে 10, 2ৰ লগত তোমাৰ 7 পূৰণ কৰিলে 14, তেনেকুৱা ধৰণৰ। সো এতিয়া আমি ইমানবিলাক বাৰু ইয়াত দেখুৱাব নালাগে, ইয়াত তোমালোকে ডাইৰেক্টলি লিখি দিলে হ'ব। এইটো যিহেতু তোমাৰ 2 নম্বৰৰ কুৱেশ্যন, সো তোমালোকে ডাইৰেক্টলি লিখি দিবা, কিন্তু মই তোমালোকক গোটেইখিনি ষ্টেপ বাই ষ্টেপ লিখি দিছোঁ, তোমালোকে কিছুমান ষ্টেপ, সৰু সুৰা ষ্টেপবিলাক তোমালোকৰ হিচাপত তোমালোকে স্কিপ কৰিব পাৰিবা। মই তোমালোকক যাতে তোমালোকৰ কোনো ধৰণৰ খেলি মেলি নহয়, সেইকাৰণে গোটেইখিনি লিখি দিছোঁ। সো কিন্তু 4q plus 2 r ৰ সংখ্যাবোৰ কি হয়, তোমাৰ 2ৰে বিভাজ্য, 2ৰে আমি হৰণ কৰিব পাৰো, অৰ্থাৎ এইবিলাক সংখ্যা কি তোমাৰ, অৰ্থাৎ যুগ্ম, বুজি পাইছা? অৰ্থাৎ 4q plus 2 আৰু 4q যদি তোমাৰ যুগ্ম হয়, বাকী থাকিলে তোমাৰ 4q plus 1 আৰু 4q plus 3, এইখিনি কি হ'ব, তোমাৰ অযুগ্ম। সো তোমালোকে ডাইৰেক্টলি শেষত এইটো লাইন লিখি দিব পাৰা, therefore যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই
কি হ'ব তোমাৰ 4q + 1 নাইবা 4q + 3r য'ত q কোনোবা এটা অখণ্ড সংখ্যা। বুজি পাইছা? সো আমাক এইটোৱে দেখুৱাব দিছিলে। তোমাৰ 1 নম্বৰৰ সলিউশনটো এইখিনি আছিলে। মই বাৰু এইখিনি তোমালোকক স্ক্ৰীনশ্বট ল'ব পৰাকৈ দি দিছোঁ। তোমালোকে ইচ্ছা কৰিলে এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা। এতিয়া আমি 2 নম্বৰলৈকে যাওঁ। 2 নম্বৰটো দিয়া আছে তোমাৰ prove that 3 + 2√5 is irrational। এইটো তোমাৰ 2016 আৰু 2021 আহিছিলে HSLCত। সো এইটো চোৱা, ইয়াত তোমাৰ এবাৰ আছিলে 2 নম্বৰ আছিলে ইয়াতে, আৰু এবাৰ আছিলে তোমাৰ 3 নম্বৰ। 2021ত 3 মাৰ্কৰ আছিলে, 16ত তোমাৰ 2 মাৰ্কৰ আছিলে। অপৰিমেয় হিচাপে আমি কি কৰিব লাগে? প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা, টু সলিউশন আমি কি কৰিব লাগিব? অপৰিমেয় হিচাপে প্ৰমাণ কৰিব লাগিলে আমি বিৰুদ্ধভাৱে ধৰি ল'ব লাগিব। এতিয়া যেহেতু ইয়াত তোমাৰ 2 নম্বৰ আছে বা 3 নম্বৰ আছে, তোমালোকে কি কৰিব পাৰা? ডাইৰেক্টলি তোমালোকে √5টো পৰিমেয় বুলি কৈ দিব পাৰা। কিন্তু যদি তোমালোকৰ ইয়াত 4 নম্বৰ থাকিলেহেঁতেন, তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব? তেতিয়াহ'লে √5টো তোমালোকে অপৰিমেয় বুলি প্ৰথমতে দেখুৱাই ল'ব লাগিব। তাৰপিছতহে তোমালোকে কি কৰিব পাৰিবা? √5টো অপৰিমেয় বুলি দেখুৱাৰ পিছত তোমালোকে 3 + 2√5টো অপৰিমেয় বুলি ক'ব পাৰিবা। কিন্তু ইয়াত যেহেতু তোমাৰ 2 নম্বৰ আছে, সো তোমালোকে ডাইৰেক্টলি কৰিব পাৰিবা। সো আমি কি কৰিম? বিৰুদ্ধভাৱে 3 + 2√5ক আমি কি কৰিম? অপৰিমেয় বুলি ধৰি ল'ম। যেহেতু আমাক অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে, আমি এইটো বিৰুদ্ধভাৱে পৰিমেয় বুলি ধৰি ল'ম। সো ধৰা হ'ল, বিৰুদ্ধভাৱে ধৰা হ'ল, বিৰুদ্ধভাৱে ধৰা হ'ল, কি ধৰি ল'লো আমি? 3 + 2√5 পৰিমেয়। এতিয়া যেহেতু আমি এইটো পৰিমেয় বুলি ধৰি ল'লো, আমি কি পাম? therefore এতেকে 3 + 2√5 সেইটোক আমি কি কৰিব পাৰিম? a/b হিচাপে লিখিব পাৰিম, কাৰণ পৰিমেয় সংখ্যাক আমি p/q আকাৰত লিখিব পাৰোঁ। সো এইটো a/b হ'ব, য'ত a আৰু b, a আৰু b সহমৌলিক। সহমৌলিক মানে কি তোমালোকে সকলোৱে জানা, নজনা যদিও তোমালোকে এইটো ভালদৰে জানি লোৱা। সহমৌলিক আৰু বিটো তোমাৰ 0 হ'ব নোৱাৰে, কাৰণ পৰিমেয় সংখ্যাত কি তলৰটো হৰটো তোমাৰ 0 হ'ব নোৱাৰে। সো সহমৌলিক হ'লে কি হ'ব? ইহঁতৰ মাজত তোমাৰ গসাউ কি হ'ব লাগিব? 1 হ'ব লাগিব। সেইটোৱে আছিল। সো আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা, আৰু যদি এইখিনি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। এতিয়া a আৰু b আমি সহমৌলিক পালোঁ, অৰ্থাৎ a আৰু bক আমি ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰোঁ। বুজি পাইছা? কিতাপত তোমালোকৰ কি হয়? এটা ষ্টেপ আৰু এটা দিয়া আছে। যেনেকৈ প্ৰথমতে কিতাপত কি দিয়া থাকিব? যিহেতু এইটো পৰিমেয় হ'ল, এতেকে কি হ'ব? 3 + 2√5 এইটো r/s বুলি দিয়া থাকিব। বুজি পাইছা? তাৰপিছত আৰু এটা লাইন থাকিব, পিছৰ লাইনটোত কি থাকিব? r/s, therefore 3 + 2√5 কি হ'ব? তোমাৰ a/b হ'ব। অৰ্থাৎ r/sৰ পৰা আমি সৰু কৰি পিনে কি পালোঁ? a/b পালোঁ। কিন্তু মই তোমালোকক ডাইৰেক্টলি কি কৰিছোঁ? a/b বুলি লিখি দিছোঁ, অৰ্থাৎ আমি এটা লাইন স্কিপ কৰি দিছোঁ। বুজি পাইছা? সো a/b পালোঁ। এতিয়া তোমালোকে কি কৰিবা? এইখিনি তোমালোকে পূৰণ কৰি দিব পাৰিবা। এইটো তোমালোকে ভাঙি দিব পাৰিবা। আৰু মন কৰা, ইয়াত আমি কি কৰিম? ফ'কাছ কৰিম তোমাৰ 2√5, অৰ্থাৎ √5ত আমি ফ'কাছ কৰিম। সো আমি এইখিনি এটা ছাইডত ৰাখি দিম। আমি কি কৰিম চোৱা, যেহেতু তোমাৰ আমি √5টো আমি অপৰিমেয় বুলি অলৰেডি জানোৱে, এতিয়া আমি 3 + 2√5টো অপৰিমেয় বুলি দেখুৱাব লাগে। সেইকাৰণে আমি কি কৰিম?
√5 টো এটা সাইড কৰি লম আৰু বাকিখিনি এটা সাইড কৰি লম তেতিয়া আমি কৰিব পাৰিম এই দুটাক পৰিমেয় বুলি ক'ব পাৰিম তাৰ পিছত আমি √5 টো যেটো অপৰিমেয় এইখিনি অপৰিমেয় বুলি প্ৰমাণ কৰি দিম বুজি পাইছা বা আমি লিখি দিম যে এটো যেটো √5 টো অপৰিমেয় এটো অপৰিমেয় হ'ব তেনেকুৱা সো এতিয়া আমি কি কৰিম 2 √5 টোক আমি অকলহৰীয়া কৰি লওঁ 2 √5 is equal to এতিয়া এটো কি হ'ব তোমাৰ a by b minus এটো 3 টো তোমাৰ এটো তোমাৰ লেফট সাইডৰ পৰা ৰাইট সাইডলৈ গুচি গ'ল -3 হৈ গ'ল -3 হলে তোমাৰ এইখিনি তোমালোকে এটা লাইন আৰু এটা লিখিব পাৰা নতুবা ডাইৰেক্টলি লিখিব পাৰিবা এটো যদি তোমালোকে কি কৰা লসাগু উলিওৱা তলত b থাকিব a by b তলত b আছে যেহেতু ওপৰত তোমাৰ a থাকিব মাইনাস আৰু 3 তলত একো নাই মানে 1 আছে সো এটো কি হ'ব 3 into b হ'ব 3b বুজি পালা implies এতিয়া চোৱা 2 √5 আছে সো আমি দুইটো আমি এইফালে লৈ যাম এটো কি হৈ যাব আমাৰ only √5 হ'ব √5 is equal to এটো দুইটো যদি আমি ইয়াত পূৰণ হৈছে এইফালে লৈ যা হৰণ হৈ যাব হৰণ হলে কি হ'ব তোমাৰ a minus 3b by হৰণ হৈ গলে তোমাৰ 2 ৰ লগত পূৰণ হৈ যাব 2 into b হৈ যাব বুজি পালা অৰ্থাৎ আমি কি পালো তোমাৰ √5 ৰ মানটো আমি এইখিনি পাই গলো বুজি পালা এতিয়া চোৱা ইয়াত তোমাৰ a আৰু b কি পালো আমি সহমৌলিক পালো a আৰু b যেহেতু সহমৌলিক আৰু a আৰু b কি হ'ব তোমাৰ অখণ্ড সংখ্যা হ'ব বুজি পাইছা সো আমি লিখি দিম যেহেতু a আৰু b অখণ্ড সংখ্যা a b আৰু তোমালোকে 3 আৰু 2 এটো তোমাৰ অখণ্ড সংখ্যা হ'ব এটো তোমালোকে লিখি দিব পাৰিবা ইচ্ছা কৰিলে কাৰণ আমি এইখিনিক স্ট্ৰেছ দি আছো ইয়াত তোমাৰ a b 3 আৰু 2 আছে সো গোটেইখিনি থাকিলে এইখিনি কি হ'ব অখণ্ড সংখ্যা হ'ব সো এইখিনি তোমালোকে লিখি দিবা যেহেতু a b 3 আৰু 2 টো অখণ্ড সংখ্যা আমি জানোৱে সো a b টো লিখি দিছো যেহেতু a b অখণ্ড সংখ্যা অখণ্ড সংখ্যা হলে কি হ'ব তোমাৰ আমি পাও আমি কি পাম তোমাৰ a আৰু b যেহেতু অখণ্ড সংখ্যা তেতিয়াহলে আমি কি পাই যাম তোমাৰ a minus 3b by 2b কি হ'ব তোমাৰ অখণ্ড সংখ্যা হ'ব আৰু যদি তোমাৰ এইখিনি অখণ্ড সংখ্যা হয় তেতিয়াহলে অখণ্ড সংখ্যাৰ সমান অখণ্ড সংখ্যাই হ'ব বুজি পাইছা যে তোমালোকে 2 সমান 2 কৰিব পাৰিবা দুইটো যদি তোমাৰ অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যা হয় এটো তোমাৰ অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যা হ'ব কিন্তু তোমাৰ 2 is equal to √2 টো নহয় এটা পৰিমেয় হলে এটা অপৰিমেয় নহয় বুজি পাইছা সো এটো যেহেতু তোমাৰ কি হ'ব ab যেহেতু অখণ্ড সংখ্যা তেতিয়াহলে আমি কি পাম এটো তোমাৰ পৰিমেয় সংখ্যা পাম বুজি পাইছা সো এটো যদি পৰিমেয় সংখ্যা হয় তোমাৰ √5 টো কি হ'ব পৰিমেয় সংখ্যা হ'ব সো a minus 3b by 2b আৰু √5 কি হ'ব তোমাৰ পৰিমেয় সংখ্যা কিন্তু আমি কি জানো আমি অলৰেডি জানো যে √5 টো তোমাৰ পৰিমেয় সংখ্যা নহয় কিন্তু ইয়ে মানে অৰ্থাৎ আমি যেটো লিখিলো যে a minus 3b by 2b আৰু √5 টো যেটো পৰিমেয় আমি যেটো লিখিলো কিন্তু ইয়ে অৰ্থাৎ আমি যেটো ওপৰত লিখিলো হেতু কথা কৈছে ইয়ে √5 অপৰিমেয় কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যটোৰ বিৰোধ কৰে এই সত্যতাৰ বিৰোধ কৰে বুজি পাইছা অৰ্থাৎ আমি যেটো অলৰেডি জানোৱে যে √5 টো অপৰিমেয় সেই কাৰণে এইটো লিখিছো আমি ইয়ে √5 টো যেহেতু অপৰিমেয় এই সত্যটো বিৰোধ কৰে যেটা আমি পৰিমেয় বুলি লিখি দিলো কিন্তু এটা অপৰিমেয় বুজি পাইছা অৰ্থাৎ therefore 3 plus 2 √5 কি হ'ব তোমাৰ
পৰিমেয় হ'ব নোৱাৰে। পৰিমেয় হ'ব নোৱাৰে অৰ্থাৎ আমি যিখিনি ধৰিছিলো বিৰুদ্ধভাৱে সেইটো তোমাৰ কি হৈছে ভুল হৈছে। পৰিমেয় হ'ব নোৱাৰে। পৰিমেয় যদি হ'ব নোৱাৰে তেতিয়া কি হ'ব তোমাৰ therefore 3 plus 2 root 5 কি হ'ব তোমাৰ অপৰিমেয় হ'ব। অপৰিমেয়। এইখিনি আছিলে 2 নম্বৰটো। এইটো আমি বিৰুদ্ধভাৱে ধৰি পিনে প্ৰমাণ কৰিলো। তোমালোকে এইটো স্ক্ৰীনশ্বট দি ল'ব পাৰিবা। এতিয়া আমি চাম তোমাৰ কুৱেশ্যন নম্বৰ 3 টো। কুৱেশ্যন নম্বৰ 3 টো চোৱা কি দিয়া আছে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি 210 আৰু 55ৰ গসাউ উলিওৱা। এইটো তোমাৰ HSLC 2017ত আহিছিলে গসাউ উলিওৱা। এইটো একেবাৰে সিম্পল, তোমালোকে কৰিও ভাল পাবা। ইয়াত কেৱল তোমালোকে হৰণটো কৰিব লাগিব। হৰণটো তোমালোকে কিতাপত কি কৰিবা বহিতে পৰীক্ষাত যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এনেকুৱা তোমালোকে আঁচ এডাল মাৰি ল'বা। আঁচ এডাল মাৰি পিনে সাইডত হৰণটো কৰি ল'বা। এতিয়া আমাৰ দুটা সংখ্যা দিয়া আছে 55 আৰু 210। যিহেতু তোমাৰ 55 less than 210 তোমাৰ 210 টো তোমাৰ ডাঙৰ 55 টো সৰু। সেইটো আমি প্ৰথমতে লিখি লৈছো। লিখি ল'লে ইয়াৰ পৰা কি হ'ব তোমাৰ therefore এতেকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি আমি কি পাম ব্যৱহাৰ কৰি পাও ইউক্লিডৰ বিভাজন কলন বিধিটো কি আছিল তোমাৰ a is equal to bq plus r। এইটো তোমাৰ ডাঙৰ হ'ব লাগে। ইয়াত তোমাৰ 210 টো ডাঙৰ আছে। 210 is equal to ইয়াত কি হ'ব তোমাৰ 55 into এতিয়া আমি 210ক আমি 55 এৰে হৰণ কৰিব লাগিব। বুজি পাইছা নিশ্চয়। মই সাইডত হৰণটো কৰি দিছো তোমাৰ 55 আৰু 210। এতিয়া চোৱা তোমালোকে 55 তোমাৰ 2 পূৰণ কৰিলে কি হ'ব তোমাৰ 50 50 100 110 হ'ব আৰু 4 পূৰণ কৰিলে তোমাৰ 220 হৈ যাব। আমি 3 পূৰণ কৰিব লাগিব। 55 into 3 কৰিব লাগিব। 3 পূৰণ কৰিলে 5 3 গুণ 15 5 8 গ'লে 5 3 গুণ 15 একে 16 165 হ'ব আৰু তলত কিমান ৰ'ব 10ৰ 5 গ'লে 5। বুজি পাইছা। আৰু এইফালে তোমাৰ কি থাকিলে 0 থাকিলে তোমাৰ 10ৰ 6 গ'লে কি হ'ব 4। বুজি পালা। 55 into 3 হ'ব প্লাস এইটো হ'ব তোমাৰ 45। বুজি পালা নিশ্চয়। এতিয়া এইটো হ'ব তোমাৰ 55 is equal to এতিয়া 55 টো কি হ'ব তোমাৰ 45 into এতিয়া 55 টোক আমি কি কৰিব লাগিব 45 এৰে হৰণ কৰিব লাগিব। এতিয়া এইটো হৰণ কৰিলে আৰু দেখুৱাব নালাগে কাৰণ আমি জানো 45ৰ লগত 1 পূৰণ কৰিলে 45 হ'ব আৰু 45ৰ লগত 10 পূৰণ কৰিলে যোগ কৰিলে কি হ'ব তোমাৰ 55 হ'ব। এইটো একেবাৰে সিম্পল। এতিয়া এইখিনি কৰিলো। এতিয়া তোমাৰ 45 টো ইয়াত আহি যাব অৰ্থাৎ 45ক আমি 10 এৰে হৰণ কৰিব লাগিব। এইটো 4 বাৰ দিব লাগিব। 10 4 গুণ 40 আৰু কিমান ৰ'ব তোমাৰ 5 ৰ'ব। নেক্সট তোমাৰ থাকিলে 10 থাকিলে 10ক আমি কি কৰিব লাগিব 5 এৰে হৰণ কৰিব লাগিব। 5 2 10 ইয়াত কি হ'ব তোমাৰ 0 টো ৰ'ব। বুজি পাইছা। অৰ্থাৎ আমি ইয়াৰ পৰা কি পাম ইহঁতৰ গসাউ পাম তোমাৰ 5। এইটো আছিল একেবাৰে সিম্পল। therefore নিৰ্ণয় কি হ'ব তোমাৰ গসাউ হ'ব তোমাৰ কাৰ আছিলে তোমাৰ 210 আৰু 55ৰ আছিলে। 210 আৰু 55ৰ গসাউ হ'ব তোমাৰ 5। এইখিনি আছিলে। আশা কৰোঁ তোমালোকে এইটো ভালদৰে বুজি পাইছা। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 4 টো। কুৱেশ্যন নম্বৰ 4 টো চোৱা
এইখিনি তোমালোকে স্ক্ৰীনশ্বট দি ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 4 টো আছে তোমাৰ prove that 3 root 2 is irrational। অৰ্থাৎ আমাক প্ৰমাণ কৰিব দিছে যে 3 root 2 অপৰিমেয়। এইটো তোমাৰ HSLC 2018 আহিছিলে। সো এইটো তোমাৰ আগৰটোৰ নিচিনাই, আগতে যেটো প্ৰমাণ কৰিলো মই বাৰু এইটো লিখি দিছো। এইটো আমি বিৰুদ্ধভাৱে ধৰি ল'ব লাগিব। সো সলিউশন বিৰুদ্ধভাৱে ধৰা হ'ল 3 root 2 এইটো কি তোমাৰ পৰিমেয় বুলি আমি ধৰি লওঁ। পৰিমেয় ইয়াত লাইন বিলাক সব একেই থাকে। এটা তোমালোকে যদি ভালদৰে কৰিব পাৰে বাকি কেইটা তোমাৰ সেম লাইনৰে হয়। ইয়াত আৰু বেলেগ চেঞ্জ কৰি থাকিব নালাগে। therefore 3 root 2 কি হ'ব তোমাৰ যেটো পৰিমেয় এটোক আমি কি লিখিব পাৰিম a by b লিখিব পাৰিম। বুজি পাইছা? য'ত তোমাৰ a n b সহমৌলিক। a আৰু b কি তোমাৰ সহমৌলিক আৰু b not equal 0। এইটো তোমালোকে লিখি দিবা আকৌ b not equal 0 এইটো লিখিব লাগিব। বুজি পাইছা নিশ্চয়? য'ত তোমাৰ a আৰু b সহমৌলিক। এতিয়া আমি কি কৰিম root 2 টো এটা সাইড কৰি ল'ব লাগিব। সো root 2 is equal to a by 3b হ'ব। বুজি পালা? সো a by 3b এতিয়া যেহেতু তোমাৰ ab টো কি তোমাৰ অখণ্ড সংখ্যা। যেহেতু a b অখণ্ড সংখ্যা ইয়াত 3 আছে 3 টো তোমাৰ অখণ্ড সংখ্যা। দিয়া নিদিয়া একে কথা মই দি দিছো বাৰু। a b 3 কি হ'ল তোমাৰ অখণ্ড সংখ্যা। এইকেইটা তোমাৰ অখণ্ড সংখ্যা। সেয়ে তাৰ পৰা আমি কি পাম তোমাৰ a by 3b আৰু তোমাৰ root 2 টো কি হ'ব তোমাৰ পৰিমেয় হ'ব। যেহেতু অখণ্ড সংখ্যা সেইকাৰণে এইটো পৰিমেয় হৈ যাব। বুজি পালা? সো পৰিমেয় হলে আমি এইটো পৰিমেয় পালো, এইটো অপৰিমেয় হলে এইটো পৰিমেয় হ'ব। কিন্তু আমি অলৰেডি জানো যে root 2 টো কি হ'ব তোমাৰ অলৰেডি অপৰিমেয় সংখ্যা। সো therefore বা কিন্তু ইয়ে root 2 অপৰিমেয়। root 2 অপৰিমেয় এই সত্যটোৰ বিৰোধ কৰে। এই সত্যতাৰ বিৰোধ কৰে। বুজি পাইছা? সেয়ে কি হ'ব তোমাৰ 3 root 2 পৰিমেয় হ'ব নোৱাৰে। বুজি পাইছা? পৰিমেয় হ'ব নোৱাৰে। পৰিমেয় হ'ব নোৱাৰে মানে কি তোমাৰ অপৰিমেয় হৈ গ'ল। therefore 3 root 2 কি হ'ব তোমাৰ অপৰিমেয়। এইখিনি আছিলে। এইটো তোমাৰ 2018 আহিছিলে। আশা কৰো তোমালোকে এইটো ভালদৰে বুজি পাইছা। এতিয়া আমি চাম তোমাৰ question number 5 টো। question number 5 টো কি দিয়া আছে চোৱা। এইটো তোমাৰ 2019 আহিছিলে। দিয়া আছে মৌলিক উৎপাদীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব দিছে ইয়াত। 96 আৰু কি কৈছে তোমাৰ 404 ৰ গসাউ উলিওৱা আৰু সিহঁতৰ পৰা লসাগু উলিওৱা। এইটো তোমাৰ কুৱেশ্যনটো তোমাৰ উদাহৰণত দিয়া আছে। তো তোমালোকে উদাহৰণটো চাই ল'বা ভালদৰে। উদাহৰণখিনি চালেও ভাল যাতে তোমালোকৰ পিছত আৰু কনফিউজ নহয়। গোটেইখিনি চালে তোমালোকে যিকোনো ধৰণৰ কুৱেশ্যন আহিলেও কৰিব পাৰিবা। আৰু মেইনলি তোমালোকে কনসেপ্টটো ক্লিয়াৰ লিখিবা। কনসেপ্ট যদি ক্লিয়াৰ থাকে তেতিয়াহ'লে তোমালোকৰ
কুৱেশ্যন যদি বনায়ো দিয়ে তেতিয়াও তোমালোকে কৰিব পাৰিবা। চ' ইয়াত মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404 কি উলিয়াব দিছে, গসাগু উলিয়াব দিছে, আৰু সিহঁতৰ পৰা কি উলিয়াব দিছে, লসাগু উলিয়াব দিছে। চ' ইয়াৰ সলিউশ্যনটো চাবা। সলিউশ্যন আমি ডাইৰেক্টলি কি কৰিম, মৌলিক উৎপাদীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। এতিয়া 96টো কি কৰিব পাৰোঁ চোৱা, 3ৰে হৰণ যায় 96ক। চ' 3ৰে কিমান বাৰ যাব, 3 ইনটু 3ৰে 9ক 3 বাৰ যাব, 6ক 2 বাৰ যাব, 32। আৰু আমি জানো 32 মানে হৈছে তোমাৰ 2 to the power 5। চ' 2 to the power 5 into 3 হ'ব। তাৰপিছত 404 আছে, 404 ইজ ইকুৱেল টু, এইটো তোমাৰ 4ৰে হৰণ যাব। চ' 4 into 101, আৰু 101টো কি, তোমাৰ মৌলিক সংখ্যা। চ' 4টো তোমাৰ 2 স্কুৱেৰ লিখিব পাৰোঁ, আৰু 101, বুজি পালা। এতিয়া ইয়াত চোৱা তোমালোকে, ইহঁতৰ আমি কি উলিয়াব লাগে, গসাগু উলিয়াব লাগে। ইয়াত গসাগু লিখা গৈছে, এইটো গসাগু হ'ব, গসাগু, উ ফৰ উৎপাদক। চ' এতিয়া ইহঁতৰ গসাগু উলিয়াব লাগে। গসাগু কি হ'ব তোমাৰ, therefore গসাগু 96 আৰু তোমাৰ 404 ইজ ইকুৱেল টু, এতিয়া চোৱা তোমালোকে জানা গসাগু উলিয়ালে আমি কি চাব লাগিব, ঘাতৰ তোমাৰ সৰ্বোচ্চ নহয় সৰ্বনিম্নটো চাব লাগিব। চ' এইটো তোমাৰ একে আছে নে চাব লাগিব। ইয়াত 2 to the power 5 আছে, 2 স্কুৱেৰ আছে। ইয়াত যিটো ঘাত আছে, 2ৰ ঘাত এটা আছে 5, এটা আছে 2। চ' ইয়াত আমি চাব লাগিব আটাইতকৈ কমটো। তাৰপিছত বাকীবিলাক চোৱা তোমালোকে, 3 আৰু 101 আছে, ইহঁতৰ কমন নাই। চ' ইয়াত অনলি কমন আছে 2টো। চ' 2ৰ ওপৰত ঘাত 2 থকাটোৱে হ'ব ইয়াৰ গসাগু, বুজি পাইছা। গসাগুত আমি সদায় সাধাৰণ উৎপাদকৰ সৰ্বনিম্ন ঘাত চাব লাগিব, বুজি পাইছা। চ' ইয়াত সৰ্বনিম্ন ঘাত কিমান, 2। চ' ইয়াৰ গসাগু হ'ব 2 স্কুৱেৰ, অৰ্থাৎ 4, বুজি পালা। এতিয়া আমি গসাগু পালোঁ তোমাৰ 4। এতিয়া যিহেতু আমি গসাগু উলিয়ালোঁ, ইয়াৰ পৰা আমাক কি উলিয়াব দিছে, আকৌ সিহঁতৰ লসাগু উলিয়াব দিছে, এলচিয়াম উলিয়াব দিছে। চ' এলচিয়াম আমি কেনেকৈ উলিয়াম চোৱা, এলচিয়াম উলিওৱা এটা ফৰ্মুলা আছিলে। ফৰ্মুলাটো তোমালোকে সকলোৱে জানা, আৰু এইটো জনাটো ভাল, একেবাৰে দৰকাৰ, কাৰণ ইয়াৰ পৰা তোমাৰ কুৱেশ্যন আহি যায়। চ' আকৌ কি হ'ব চোৱা, আমি পাইছোঁ যে এলচিয়াম, মই গসাগু আৰু লসাগুটো তোমাৰ HCF আৰু এলচিয়াম বুলি লিখি দিছোঁ বাৰু, তেতিয়া বেছি সুবিধা হয়। চ' এতিয়া চোৱা আকৌ এলচিয়াম 96 আৰু 404ৰ কথা কৈছে। চ' এলচিয়াম ইনটু HCF, আমি জানো এইখিনি 96 আৰু 404 ইজ ইকুৱেল টু কি হ'ব তোমাৰ 96 ইনটু 404 হ'ব। কাৰণ আমি অলৰেডি পাইছোঁ, তোমালোকে ইচ্ছা কৰিলে লিখিব পাৰা, আমি জানো বুলি, আমি কি জানো তোমাৰ দুটা সংখ্যাৰ কি লসাগু, HCF গসাগু আৰু তোমাৰ এলচিয়াম পূৰণফল, সংখ্যা দুটাৰ পূৰণফল, এইটো আমি জানো। চ' মই এইটো আৰু ডাইৰেক্টলি লিখি দিছোঁ। চ' ইমপ্লাইজ এলচিয়াম তোমাৰ কি হ'ব, এইটো আমাক উলিয়াব দিছে। চ' এইটো আমি নাজানো, এলচিয়াম 96 আৰু 404। এতিয়া চোৱা HCFটো আমি কি পালোঁ, 4 পালোঁ। চ' ইনটু 4 ইজ ইকুৱেল টু, এতিয়া এইখিনি থাকিলে তোমাৰ 96 ইনটু 404 থাকিলে 404। চ' এতিয়া আমাক যিহেতু এলচিয়াম লাগে, ইমপ্লাইজ এলচিয়াম 96 আৰু 404 লাগে ইজ ইকুৱেল টু, এতিয়া পূৰণ হৈ আছে, 4ৰে হৰণ হৈ যাব, 4ৰে হৰণ কৰি দিয়া 96 ইনটু 404, 4ৰে আমি হৰণ কৰিব লাগিব। চ' ইয়াৰ পৰা আমি এলচিয়ামটো উলিয়াব পাৰিম, এলচিয়াম 96 404 ইজ ইকুৱেল টু 96 ইনটু 404ক যদি 4ৰে হৰণ কৰোঁ কি হ'ব তোমাৰ 101 হ'ব। চ' 96 আৰু তোমাৰ 101
পূৰণ কৰি দিয়া implies LCM 96 আৰু 404 is equal to কি হ'ব এখিনি পূৰণ কৰিলে তোমালোকে কি পাবা 9696 আৰু এটা কথা মই এখিনি তোমাৰ এখিনি বহুত বাৰে লিখি দিলো তোমালোকে ইমান বাৰ নেলিখিলেও হ'ব এটা ডাইৰেক্টলি এনেকৈ থাকিলে হৈ যাব কোনো কথা নাই আশা কৰোঁ তোমালোকে এখিনি বুজি পালা ইয়াৰ এনসাৰটো এখিনি আছিল সো এটো আমাক উলিয়াব দিছিলে এটো মই বাৰু তোমালোকে স্ক্ৰিনশ্বট ল'ব পৰাকৈ দি দিছো তোমালোকে ইচ্ছা কৰিলে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 টো চোৱা prove that root 2 is irrational so root 2 irrational আমি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰা যে root 2 অপৰিমেয় এতিয়া চোৱা আমি আগতে কি প্ৰমাণ কৰিলো আগৰ দুটামান আমি প্ৰমাণ কৰিলো এটা আছিল 3 root 2 আৰু এটা আছিল 3 plus 2 root 5 এনেকুৱা আমি প্ৰমাণ কৰিলো আমি ডাইৰেক্টলি এটো প্ৰমাণ কৰা নাছিলো সো আমি ডাইৰেক্টলি এতিয়া root 2 প্ৰমাণ কৰি দিম সো 6 সলিউশন আমি বিৰুদ্ধভাৱে ধৰি ল'ব লাগিব বিৰুদ্ধভাৱে ধৰা হল তোমালোকক যদি 3 root 2 বা তোমাৰ 3 plus 2 root 5 এনেকুৱাকৈ দিয়া থাকে এটো তোমালোকৰ বেছি শৰ্ট হৈ যাব কিন্তু তোমালোকৰ root 2 ডাইৰেক্ট দিয়া থাকিলে অলপ বেছি লেংৰি হয় লিখাটো অলপ লেংৰি হৈ যায় ইয়াত নম্বৰটো বাৰু 3 নম্বৰ দিয়া আছে আগৰ কিটা 2 নম্বৰকে আছিল সো সলিউশন বিৰুদ্ধভাৱে ধৰা হল বিৰুদ্ধভাৱে ধৰা হল কি ধৰিম আমি root 2 টো পৰিমেয় বুলি ধৰি লম root 2 পৰিমেয় বুজি পাইছা সো root 2 যেহেতু পৰিমেয় therefore কি হ'ব তোমাৰ root 2 is equal to তোমাৰ a by b হ'ব য'ত তোমাৰ a আৰু b সহমৌলিক আৰু তোমাৰ b not equal 0 হ'ব বুজি পাইছা implies এতিয়া চোৱা এটো তোমালোকে কি কৰিব লাগিব বজ্ৰ পূৰণ কৰি দিয়া ইয়াতে অৰ্থাৎ root 2 তলত একো নাই মানে 1 আছে এটো বজ্ৰ পূৰণ কৰিলে কি হ'ব তোমাৰ 1 ৰ লগত a পূৰণ হ'ব আৰু কি হ'ব root 2 ৰ লগত b পূৰণ হৈ যাব সো মই এটো বজ্ৰ পূৰণ কৰি দিছো বাৰু সো এটো কি হ'ব তোমাৰ a is equal to root 2 into b হ'ব বুজি পাইছা এটো বজ্ৰ পূৰণ কৰি দিছো এতিয়া এটো তোমালোকে বৰ্গ কৰি দিয়া implies বৰ্গ কৰিলে কি হ'ব a square is equal to 2b square হ'ব বুজি পালা এটো তোমাৰ ইকুৱেশ্যন 1 দি থৈ দিয়া ইয়াৰ পৰা কি পালা এটো ইকুৱেশ্যনৰ পৰা আমি কি পালো চোৱা এতিয়া a square মানে আমি কি পালো a square মানে তোমাৰ 2b square পালো অৰ্থাৎ a square টো তোমাৰ 2 ৰে হৰণ কৰিব পাৰো আমি a square ক আমি 2 ৰে হৰণ কৰিব পাৰো বুজি পাইছা যেহেতু আমি 2b square পালো এটো যদি তোমালোকে বুজি পোৱা নাই মই একেবাৰে সিম্পলি তোমালোকক বুজাই দিছো চোৱা a square ক আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম আমি a square ক হৰণ কৰিলে আমি b square পালো সো এইটোৱে এতিয়া আমি কি লিখিব পাৰো a square মানে 2 আৰু b square লিখিব পাৰো সো ইয়াত তোমালোকে কি লিখিবা a square টো তোমাৰ 2 ৰে বিভাজ্য আৰু এটা কথা মন কৰিবা যদি a square টো 2 ৰে বিভাজ্য হয় তেতিয়া হলে তোমাৰ কি হ'ব এতেকে a টো তোমাৰ 2 ৰে বিভাজ্য হ'ব অৰ্থাৎ স্কয়াৰ টো যদি আমি বৰ্গ সংখ্যাটোক যদি এটা সংখ্যাৰে হৰণ কৰিব পাৰো তেতিয়া হলে তাৰ বৰ্গ সংখ্যা যেটো নহয় হেতুকো আমি সেই সংখ্যাটোৰে হৰণ কৰিব পাৰিম অৰ্থাৎ তোমালোকক যদি মই বুজাব যাও তোমাৰ 5 ৰে আমি যদি 25 ক হৰণ কৰিব পাৰো 5 ৰে তেতিয়া হলে 25 ৰ বৰ্গ অৰ্থাৎ 625 কো আমি 5 ৰে হৰণ কৰিব পাৰিম একেবাৰে সিম্পল ঠিক তেনেকৈ তোমালোকে উদাহৰণ তোমালোকে যদি কিছুমান বস্তু ডাউট আহে কিছুমান কোৱেশ্চন বা কিছুমানৰ ওপৰত যদি তোমালোকৰ ডাউট আহে তেতিয়া হলে তোমালোকে মনতে কিছুমান সংখ্যা ভাবি পিনে নিজে কৰিব ট্ৰাই কৰিবা এতিয়া ধৰা তোমাৰ মই 4 স্কয়াৰ মানে 16 4 মানে আছে 4 এতিয়া 16 ক যদি মই 2 ৰে হৰণ কৰিব পাৰো 8 বাৰ যাব 4 কো মই 2 ৰে হৰণ কৰিব পাৰিম 2 বাৰ যাব হেতু আৰু
এনেকৈ তোমালোকে ভাবি ল'বা মনতে। এতিয়া আমি 1 2ৰে বিভাজ্য কৰিব পাৰোঁ। এইখিনি হৈ গ'ল। এতিয়া চোৱা, 1 যিহেতু আমি 2ৰে বিভাজ্য কৰিব পাৰোঁ, ধৰা হ'ল a is equal to 2c। তোমালোকে এতিয়া ডাইৰেক্টলি ভাবিব পাৰা যে আমি a is equal to 2c কিয় ধৰিলোঁ, কাৰণ aটো কি হয়, 2ৰে বিভাজ্য হয়। cটো আমি নাজানো, অৰ্থাৎ 2ৰ লগত c কিবা এটা পূৰণ কৰিলে, কিবা এটাটোক আমি c বুলি ধৰিছোঁ, সেইটো পূৰণ কৰিলে কি হ'ব, a পাই যাম আমি। সেইটোৱে একেবাৰে চিম্পল এইটো। চ' ইয়াত c এটা অখণ্ড সংখ্যা আমি লিখি লওঁ। ইয়াত c এটা অখণ্ড সংখ্যা, বুজি পাইছা? এতিয়া কি কৰিম চোৱা, ইমপ্লাইজ। এতিয়া চোৱা, a is equal to 2c square, এইটোক আমি কি কৰিম, বৰ্গ কৰিম। বৰ্গ কৰিলে কি হ'ব তোমাৰ, a square is equal to 2 square মানে 4, 4c square হ'ব, এইটো বৰ্গ কৰিলে। চ' a square is equal to আমি কি পালোঁ, 4c square পালোঁ। বৰ্গ কৰি চাইডত লিখি দিব পাৰা, বা নিলিখিলেও কোনো কথা নাই। ইমপ্লাইজ মই লিখি দিছোঁ বাৰু, বৰ্গ কৰি। এতিয়া চোৱা, a স্কুৱেৰৰ মানটো আমি 1 নম্বৰ এটা আমি ইকুৱেশ্যন দি থৈ দিছিলোঁ, এইটো এটা সমীকৰণ 1 বুলি আমি দি থৈ দিছিলোঁ। a স্কুৱেৰৰ মান কি তোমাৰ 2b স্কুৱেৰ। চ' ইয়াত মানটো বহুৱাই দিওঁ, 2b স্কুৱেৰ ইজ ইকুৱেল টু, এইটো কি তোমাৰ 4c স্কুৱেৰ একে থাকিব। এতিয়া চোৱা, এইটো b স্কুৱেৰৰ মানটো কি হ'ব, b স্কুৱেৰ ইজ ইকুৱেল টু 2ৰে 4 হৰণ কৰিলে 2 হ'ব, অৰ্থাৎ 2c স্কুৱেৰ হ'ব। অৰ্থাৎ আমি কি পালোঁ, b স্কুৱেৰটো তোমাৰ 2ৰে বিভাজ্য। b স্কুৱেৰ তোমাৰ 2ৰে বিভাজ্য হ'ব। b স্কুৱেৰ যদি 2ৰে বিভাজ্য, এতেকে bটো তোমাৰ 2ৰে বিভাজ্য হ'ব, বুজি পাইছা? চ' এতিয়া আমি এইখিনি কৰি থকাৰ উদ্দেশ্যটো হৈছে, আমি কি কৰিছিলোঁ তোমাৰ a আৰু bক আমি কি বুলি ধৰিছিলোঁ, তোমাৰ সহমৌলিক বুলি ধৰিছিলোঁ। অৰ্থাৎ a আৰু b গসাউ 1 হ'ব বুলি ধৰিছিলোঁ। কিন্তু এতিয়া আমি প্ৰমাণ কৰিম যে a আৰু bটো সহমৌলিক নহয়। অৰ্থাৎ a আৰু b কি থাকিব, সাধাৰণ উৎপাদক 1ত বাহিৰে তোমাৰ বেলেগ থাকিব। বেলেগ থাকিলে এইটো যিহেতু সহমৌলিক নহ'ব, অৰ্থাৎ আমি যিটো ধৰি লৈছোঁ সেইটো ভুল হৈ যাব। অৰ্থাৎ ৰুটটো কি হৈ যাব, তোমাৰ পৰিমেয় নহয়, অপৰিমেয় হৈ যাব। সেইটোৱে আমি প্ৰমাণ কৰিবলৈ গৈ আছোঁ। এতিয়া তোমাৰ এইটো তোমাৰ 2ৰে বিভাজ্য হ'ল আৰু bটো তোমাৰ 2ৰে বিভাজ্য হ'ল। অৰ্থাৎ a আৰু bৰ সাধাৰণ তোমাৰ উৎপাদক পালোঁ। সেইটো তোমাৰ কি হ'ব, সেইটো হ'ব তোমাৰ 2 হোৱাৰ লগে লগে তোমাৰ a b কি হ'ব, তোমাৰ সহমৌলিক নহ'ব। এইটো আমি ইয়াৰ নেক্সট লাইনটোত লিখিব লাগিব। Therefore a আৰু b সহমৌলিক নহয়। সহমৌলিক নহ'লে কি হ'ব, ইহঁতৰ এটা সাধাৰণ উৎপাদক আছে। সহমৌলিক কিয় নহয় সেইটো আমি লিখি দিছোঁ, ইহঁতৰ এটা সাধাৰণ উৎপাদক আছে, যিটো তোমাৰ সাধাৰণ উৎপাদকটো তোমাৰ 2। চ' আমি সেইখিনি পাই গ'লোঁ। এতেকে কি হ'ব, তোমাৰ ই ৰুটটো পৰিমেয় বুলি ধৰা সূত্ৰটো বিৰোধ কৰে। আমি যিহেতু ৰুটটো পৰিমেয় বুলি ধৰিছিলোঁ, এতেকে ই ৰুটটো পৰিমেয় বুলি ধৰা সূত্ৰটোৰ বিৰোধ কৰে। বুজি পাইছা? অৰ্থাৎ বিৰোধ কৰা মানে কি হ'ল তোমাৰ, অৰ্থাৎ ৰুটটো তোমাৰ পৰিমেয় নহয়। ৰুটটো পৰিমেয় নহয়, বুজি পাইছা? Therefore
ৰুটটো কি হ'ব তোমাৰ অপৰিমেয় হ'ব ৰুটটো অপৰিমেয় সো এইখিনি আছিলে আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা সো তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো আলোচনা কৰিম কুৱেশ্যন নম্বৰ 7টো কি দি আছে চোৱা কুৱেশ্যন নম্বৰ 7টো আছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 672 আৰু 120 গসাগু সৰি ইয়াতো গসাগু হৈ আছে গসাউ হ'ব লাগিছিলে টাইপিং মিষ্টেক হৈছে গসাউ আৰু লসাগু উলিওৱা সংখ্যাকেইটা পূৰণফল গসাউৰ গসাউ ইয়াত অলপ ভুল হৈ আছে গসাউ আৰু লসাগু অৰ্থাৎ এলচিএম বুলি দিলোঁ মই এলচিএমৰ পূৰণফলৰ সমান হয়নে এইটো তোমাৰ ট্ৰেন্সলেশ্যনটো অলপ ভুল হৈ আছিলে মই এইটো শুদ্ধ কৰি দিছোঁ বাৰু চোৱা ভালদৰে মাতি দিছোঁ মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 672 120 গসাউ আৰু লসাগু উলিওৱা এইটো লসাগু আৰু গসাগু উলিয়াব দিছে সংখ্যাকেইটাৰ পূৰণফল অৰ্থাৎ এইকেইটা পূৰণ কৰিলে আমি যিটো পাম তাৰপিছত কৈছে গসাউ আৰু লসাগুৰ পূৰণফলৰ সমান হয়নে এইটো আমাক চাব দিছে সো আমি প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমি মৌলিক উৎপাদীকৰণ কৰিব লাগিব সো সলিউশন কি হ'ব তোমাৰ ইয়াত এটা হ'ব তোমাৰ 6টো আমি কি লিখিম 2 × 3 আৰু এটা আছে তোমাৰ 72 72টো কি হ'ব তোমাৰ 8 9 গুণ 72 8টো তোমাৰ 2 কিউব মানে হৈছে 8 আৰু 9টো মানে 3 স্কুৱেৰ ঠিক তেনেকৈ আছে এটা তোমাৰ 120 কি হ'ব তোমাৰ 5ৰে হৰণ কৰিব পাৰোঁ 5ৰে কিমান যাব 5 12 যদি 60 হয় 60 120 24 বাৰ যাব 5ৰে বুজি পাইছা 5ৰে আমি 60 হৰণ কৰিলে কিমান বাৰ যায় 12 বাৰ যায় যদি 120 হয় 120ক 5ৰে হৰণ কৰিব লাগে তেতিয়াহ'লে 24 বাৰ যাব 24টোক আমি কি লিখিব পাৰোঁ 8 3 গুণ 24 8 3 গুণ 24 পূৰণ 5 কিমান হ'ব তোমাৰ 120 হ'ব সো আড হলে তোমাৰ 2 কিউব সো পূৰণ 3 8 3 গুণ 24 পূৰণ 5 সো এইটো আমি মৌলিক উৎপাদীকৰণ কৰি ল'লো এতিয়া আমি কি উলিয়াম ইয়াৰ গসাউ উলিয়াম এতিয়া গসাউটো মই ডাইৰেক্টলি HCF বুলি লিখি দিছোঁ HCF লিখিলে সহজ হয় তোমালোকে ডাইৰেক্ট পৰীক্ষাটো এইটো HCF লিখি দিব পাৰিবা কোনো কথা নাই সো 672 আৰু 120 ইয়াৰ গসাউ কি হ'ব তোমাৰ HCF কি হ'ব চোৱা এতিয়া আমি গসাউত কি কৰিব লাগে আটাইতকৈ প্ৰথমতে আমি একে একে থকাখিনি চাব লাগিব ইয়াত চোৱা তোমালোকে 2টো 3 তাতে আছে আৰু 3টো 3 তাতে আছে এতিয়া এই দুটা চালো চোৱাৰ পিছত কি কৰিব লাগিব ইয়াৰ আটাইতকৈ তোমাৰ নিম্নতম ঘাতটো চাব লাগিব অৰ্থাৎ ইয়াত 2ৰ ওপৰত 3 আছে ইয়াত 3 আছে ইয়াত 2ৰ ওপৰত 1 আছে অৰ্থাৎ আমি এইটো সিলেক্ট কৰিম ঠিক তেনেকৈ 3ৰ ওপৰত 2 আছে ইয়াত 3 আছে ইয়াত 3 আছে অৰ্থাৎ 3ৰ ওপৰত 1 আমি সিলেক্ট কৰিম অৰ্থাৎ ইহঁতৰ গসাউ কি হ'ব 2 পূৰণ 3 অৰ্থাৎ 6 হ'ব বুজি পাইছা ঠিক তেনেকৈ লসাগু চাম আৰু এলচিএমটো কি হ'ব তোমাৰ 672 আৰু 120 এলচিএম কি হ'ব চোৱা এলচিএমটো তোমাৰ এলচিএম চাব লাগিলে আমি আটাইতকৈ বেছিটো চাব লাগিব এতিয়া ইয়াত কমন আছে কমনৰ বেছি আছে তোমাৰ 2 কিউব অৰ্থাৎ আমি 2 কিউবটো ল'ব লাগিব তাৰপিছত তোমাৰ 3টো কমন আছে 3 আটাইতকৈ বেছি আছে 3 স্কুৱেৰ অৰ্থাৎ 3 স্কুৱেৰটো ল'ব লাগিব আৰু এক্সট্ৰা থাকিলে তোমাৰ 5 সো 5টো আমি ল'ব লাগিব সো সেইটোৱে হ'ব তোমাৰ লসাগু সো এইটো হ'ব তোমাৰ 2 কিউব ইনটু 3 স্কুৱেৰ ইনটু 5 বুজি পাইছা সো ইয়াত চোৱা 8 9 গুণ কিমান হ'ব 72 72 ইনটু 5 5 দুগুণ 10ৰ 0 হাতে গ'লে 7 5 গুণ 35 1 37 অৰ্থাৎ 360 অৰ্থাৎ আমি কি পালোঁ গসাউ পালোঁ তোমাৰ 6 আৰু লসাগু পালোঁ তোমাৰ 360 বুজি পালা এতিয়া আমাক কি সুধিছে তোমাৰ সংখ্যাকেইটাৰ পূৰণফল অৰ্থাৎ আমি এইকেইটা সংখ্যা পূৰণ কৰিব লাগিব তাৰপিছত লসাগু আৰু গসাউৰ পূৰণফল সমান হয়নে চাব দিছে অৰ্থাৎ লসাগু আৰু গসাগু আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো আমি কি কৰিম এতিয়া পূৰণ কৰিম
আকৌ তোমাৰ 6 into 72 into 120 6 আৰু 72 পূৰণ কৰিলে কিমান হ'ব তোমাৰ 6 দুগুণ 12 2 কাটি গ'লে 6 7 গুণ 42 43 অৰ্থাৎ 432 into 120 আৰু এইখিনি পূৰণ কৰিলে কি পাবা 51840 আমি সংখ্যাকেইটা পূৰণ কৰিলোঁ আমি নেক্সট কি কৰিম লসাগু আৰু গসাগু পূৰণ কৰিম সো আৰু HCF 672 120 into LCM 672 আৰু 120 এতিয়া এইখিনি কি হ'ব তোমাৰ 6 into 360 পূৰণ কৰিলে হৈ গ'ল 6 6 গুণ 37 6 হাতে গ'ল 3 6 3 গুণ 18 19 20 21 2160 বুজি পালা সো আমি পূৰণ কৰি চালো এতিয়া তোমালোকে দেখিছা এইটো আৰু এইটো তোমাৰ সমান নহয় সমান নহলে আমি শেষত লিখি দিলে হ'ল therefore বা তোমালোকে এতেকে 51840 not equal 2160 লিখি দিব পাৰা সো তাৰ পিছত লিখি দিব পাৰা এতেকে সংখ্যাকেইটাৰ পূৰণফল HCF আৰু LCM পূৰণফলৰ সমান নহয় বুজি পাইছা নিশ্চয় সো এইখিনি আছিলে এইখিনি তোমালোকে স্ক্ৰিনশ্বট দি ল'ব পাৰিবা এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 কি দিয়া আছে চোৱা কুৱেশ্যন নম্বৰ 8 আছে prove that root 7 is irrational অৰ্থাৎ প্ৰমাণ কৰিব দিছে যে আমাক root 7 টো অপৰিমেয় সংখ্যা এইখিনি বাৰু তোমালোকক মই এইটো প্ৰমাণ কৰি নিদিও কাৰণ তোমালোকে যে এইটো root 2 টো তোমালোকক অলৰেডি প্ৰমাণ কৰি দিলো এইটো আৰু এইটো বেছি ডিফাৰেন্স নাই ইয়াত কেৱল এটা ডিফাৰেন্স থাকিব মই দেখুৱাই দিছিলো তোমালোকক ইয়াত root 7 আৰু root 2 মাজত এটা ডিফাৰেন্স থাকিব এইটো হৈছে ইয়াত আমি লিখিব লাগিব root 7 মই এইটো বাৰু কপি কৰি পিনে তোমালোকক দেখুৱাই দিছো চোৱা ইয়াত তোমাৰ কি কৰিলো আমি এইটো তোমাৰ root 2 পৰা এইটো কপি কৰি আনিলো কপি কৰি আনি পিনে তোমাৰ কি কৰিছো ইয়াত root 2 ঠাইত আমি 7 কৰি দিছো সো তোমালোকে এইটো চাই লবা তোমালোকৰ সুবিধাৰ বাবে মই এখিনি ধুনিয়াকৈ লিখি দিছো ইয়াত বেলেগ একো নাই কেৱল root 2 ঠাইত আমি root 7 টো চেঞ্জ কৰিছো সো এটো এইখিনি আছিল এটো তোমাৰ 2020 নে আহিছিল এতিয়া আছে তোমাৰ HSLC 2023 ত এটা আহিছিল 5 - root 3 সো এটো সেম কিন্তু এটো মই বাৰু কৰি দিছো কাৰণ তোমাৰ মাইনাসটো কৰি দিয়া নাছিল তোমালোকে এটো তোমালোকৰ ভুল হ'বলগীয়া বিশেষ নাই কিন্তু তোমালোকে যদি তোমাৰ যেতিয়া তোমালোকে কি কৰিবা এটো লসাগু উলিয়াবা তেতিয়া তোমালোকৰ ভুল হৈ যোৱাৰ চান্স থাকে সো এটো তোমালোকে ভালদৰে কৰিবা সো সলিউশনটো কি হ'ব তোমাৰ ইয়াতো আমি কি কৰিব লাগিব বিৰুদ্ধভাৱে ধৰি ল'ব লাগিব বিৰুদ্ধভাৱে ধৰা হল আমি কি ধৰি ললো তোমাৰ 5 - root 3 পৰিমেয় এটো যদি পৰিমেয় হয় তোমাৰ কি হ'ব পৰিমেয় therefore 5 - root 3 is equal to a/b যত ab কি তোমাৰ ab সহমৌলিক বুজি পাইছা সো এইখিনি তোমালোকে মুখস্থ হৈ যাব যদি তোমালোকে কেইটামান প্ৰেক্টিস কৰা ইমপ্লাইজ ইয়াৰ পৰা আমি root 3 টো আমি সেপাৰেট কৰিম সো কি হ'ব তোমাৰ root 3 is equal to ইয়াত তোমালোকে
এটা বস্তু মন কৰিবা, মই বাৰু তোমালোকক ডিটেইলছত বুজাই দিছোঁ। ইয়াত চোৱা, ইয়াত তোমাৰ √3 আগত মাইনাছ আছে, অৰ্থাৎ আমি √3টো তোমাৰ এইটো চাইডে নিম বুলি তোমালোকে ভাবি ল'বা, আৰু এইখিনি তোমাৰ এইটো চাইডে আনিম বুলি। চ' মই এইটো তোমালোকক এটা লাইন বেছিকৈ কৰি দিছোঁ বাৰু। √3টো তোমালোকে কি কৰিবা, ধৰা এইটো 5 to 5 আছে, a/b এইটো তোমাৰ ৰাইট চাইডে আছে, এইটো তোমালোকে লেফ্ট চাইডে লৈ আহা, মাইনাছ a/b হ'ব, বুজি পালা? তাৰপিছত √3টো তোমাৰ লেফ্ট চাইডে আছে, এইটো তোমালোকে ৰাইট চাইডে লৈ আহা, এইটো হ'ব তোমাৰ √3। চ' এইটো তোমালোকে মিষ্টেক নকৰিবা। এতিয়া মই বাৰু √3টো তোমাৰ লেফ্ট চাইডে লিখিলোঁ, √3 ইজ ইকুৱেল টু, এইখিনি তোমালোকে কি কৰা, লসাগু উলিওৱা, 5ৰ তলত একো নাই, চ' 5b হৈ যাব ওপৰত, মাইনাছ a হ'ব। চ' এইটোৱে আছিলে। চ' এতিয়া যিহেতু ab তোমাৰ অখণ্ড সংখ্যা, যিহেতু ab অখণ্ড সংখ্যা, 5টো তোমাৰ অখণ্ড, চ' 5টো তোমালোকে লগাই দিব পাৰা, ab, 5 অখণ্ড সংখ্যা। আমি পাওঁ অখণ্ড সংখ্যা হ'লে আমি কি পাম, তোমাৰ 5b মাইনাছ a বাই b, আৰু তোমাৰ √3 কি হ'ব, তোমাৰ পৰিমেয় হ'ব, কাৰণ অখণ্ড সংখ্যা হ'লে কি হ'ব, তোমাৰ পৰিমেয় হ'ব, পৰিমেয়। কিন্তু কি কৰে তোমাৰ ইয়ে তোমাৰ √3 অপৰিমেয়, এই সত্যটোৰ বিৰোধ কৰে। √3 অপৰিমেয় এই সত্যটোৰ তাৰ বিৰোধ কৰে, বুজি পাইছা? অৰ্থাৎ ইয়াৰ পৰা আমি কি লিখিব পাৰিম, therefore 5 minus √3, 5 minus √3 পৰিমেয় নহয়, পৰিমেয় নহয়, অৰ্থাৎ 5 minus √3 অপৰিমেয়। বাকী লিখাখিনি তোমাৰ একেই আছে, ইয়াত বেলেগ একোৱে চেঞ্জ কৰা নাই, কেৱল তোমালোকক মই এইটো কৰি দিয়াৰ কাৰণটো হৈছে তোমালোকে এইখিনিত যাতে ভুল নকৰিবা। আমি কুৱেশ্যন নম্বৰ 10টো আলোচনা কৰিম। এইটো তোমাৰ HSLC 2024ত আহিছিলে, আৰু এইটো তোমাৰ এক্সাৰচাইজৰ পৰা দি দিছে ডাইৰেক্টলি। কুৱেশ্যনটো চোৱা, দুডাল ৰছী দৈৰ্ঘ্যক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ, দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? এইটো তোমালোকে যদি অলপ টান বুলি ভাবিছা, অলপ কুৱেশ্যনটো দীঘল দেখি, এইটো একো নাই, একেবাৰে চিম্পল। আমাক কি কৈছে, দুডাল ৰছী দিয়া আছে, এডাল তোমাৰ 64 চেণ্টিমিটাৰৰ, এডাল আছে তোমাৰ 80 চেণ্টিমিটাৰৰ, নিশ্চয় 80 চেণ্টিমিটাৰৰ অলপ দীঘল হ'ব। এতিয়া দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ কি কৰিব দিছে, দুয়োডালৰ পৰা আমি সমান দৈৰ্ঘ্যৰ টুকুৰা কাটিব দিছে, অৰ্থাৎ এনেকৈ সমান সমান দৈৰ্ঘ্যৰ টুকুৰা কাটিব দিছে, যাতে অকণো ৰৈ নাযায়, বুজি পাইছে? এতিয়া ইয়াত কি কৰিব লাগিব, প্ৰথমতে আমি দিয়া থকাখিনি লিখি লওঁ। সলিউশ্যন গিভেন, দিয়া আছে, কি দিছে আমাক, ৰছী দুডালৰ দৈৰ্ঘ্যক্ৰমে, ৰছী দুডালৰ দৈৰ্ঘ্যক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ, বুজি পাইছা? এইটো আমাক দিয়া আছে। এতিয়া এইটো তোমালোকে দুটা ধৰণে কৰিব পাৰিবা। এইটো তোমালোকে ইয়াত ঘষাও উলিয়াও কৰিব পাৰিবা, আৰু তোমাৰ ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰিও কৰিব পাৰিবা। এইটো তোমাৰ প্ৰথম চেপ্টাৰৰ পৰা আছিলে, চ' ইয়াত তোমাৰ ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি মই কৰি দিছিলোঁ তোমালোকৰ এক্সাৰচাইজৰ যেতিয়া এনচাৰ কৰি দিছিলোঁ, কিন্তু ইয়াত মই তোমালোকক কি কৰিম, ঘষাওৰ দ্বাৰা কৰি দিম, কাৰণ ইয়াত তোমাৰ লিখি থোৱা নাই যে তোমালোকে এইটো ব্যৱহাৰ কৰি কৰিবা, এনেকুৱাকৈ লিখি দিয়া নাই। চ' মই ইয়াত কি কৰিম, তোমালোকক নৰ্মেলি তোমাৰ 64 আৰু 80 কি কৰিম, মৌলিক উৎপাদীকৰণ কৰিম। চ' এতিয়া
64 64 টো আমি কি জানো 8 8 গুণ 64 8 মানে 2 কিউব সো 2 কিউব দুটা হলে 2 to the power 6 হ'ব ঠিক তেনেকৈ এটা হ'ব তোমাৰ 80 80 টো তোমাৰ 5 ষোল্লং আছে সো 2 to the power 4 মানে 16 into 5 সো ইয়াৰ যদি আমি কি কৰো HCF উলিয়াও গসাউ উলিয়াও তেতিয়াহলে কি হ'ব তোমাৰ 80 আৰু 64 গসাউ উলিয়ালে পাম আমি ইয়াতৰ কমন চোৱা তোমালোকে ইয়াত আছে তোমাৰ 2 to the power 4 আৰু আছে 2 to the power 6 দুইটো কমন আছে আৰু এটাতকৈ কম ঘাতটো হৈছে তোমাৰ 4 সো এইটো হ'ব তোমাৰ 2 to the power 4 অৰ্থাৎ 16 সো ইহঁতৰ গসাউ হ'ব তোমাৰ 16 বুজি পাইছা অৰ্থাৎ কি হ'ব তোমাৰ এনসাৰটো কি হ'ব এতেকে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হৈছে দৈৰ্ঘ্য হৈছে 16 সেন্টিমিটাৰ বুজি পাইছা সো এইটো তোমালোকে যদি ড্ৰয়িঙত চাবলৈ যোৱা তেনেকুৱা ধৰণৰ এইটো তোমাৰ এনেকুৱাকৈ দিয়া আছে 80 আৰু 64 64 টো 16 টো 4 ষোল্লং 64 অৰ্থাৎ 4টা ভাগ হৈ যাব 4 ষোল্লং 64 তাৰ পিছত 80 টো তোমাৰ 5 ষোল্লং 80 সো 1 2 3 4 5টা ভাগ হৈ যাব বুজি পাইছা এটা 16 এটা 16 থাকিব 16 তিনিটা 16 চাৰিটা 16 পাঁচটা 16 এইখিনি অলপ বেছি দীঘল কৰি দিলো সো এইখিনি এটা তোমাৰ 16কে থাকিব ইয়াত কি উলিয়াব লাগিব আমি গসাউ উলিয়াব লাগিব ইয়াত যদি লসাগু উলিওৱা এটো তোমাৰ ভুল হৈ যাব সো ইয়াত গসাউ উলিয়াব লাগিব সো এটো তোমালোকে মন কৰিবা আৰু তোমালোকে কোৱেশ্চন বিলাক দেখিলে চিনি পাব লাগিব যে কোনটো চেপ্টাৰৰ পৰা আহিছে আৰু ইয়াত তোমালোকে ইচ্ছা কৰিলে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰিও কৰিব পাৰিবা একে কথা বাৰু এটো হৈ গল এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 11 এটো তোমাৰ HSLC 2025 ত আহিছিলে আৰু এটো ভিডিওৰ এটোৱে তোমাৰ শেষৰ কোৱেশ্চন হ'ব কাৰণ আমি তোমাৰ 2026 ৰ বাবে পঢ়ি আছো সো 25 ৰ HSLC পেপাৰখনে আছিল লাষ্ট পেপাৰ সো কোৱেশ্চনটো কি দিয়া আছে যে দেখুৱা যে প্ৰত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰু প্ৰত্যেক ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 য'ত q কোনোবা অখণ্ড সংখ্যা ইয়াতে তোমাৰ যুগ্ম লিখা গৈছে এটো অযুগ্ম হ'ব ইংৰাজীখিনি ঠিকে আছে কিন্তু অসমীয়া মিডিয়ামত অলপ ভুল হৈ গৈছে সো সলিউশন এতিয়া চোৱা ধৰা হল আমি ধৰি লম আগতে যেনেকৈ আমি কৰিলো আমি এটা আলোচনা কৰিছিলো তোমাৰ 4q + 1 আৰু 4q + 3 এটো আলোচনা কৰিছিলো তাত আমি কি কৰিছিলো মই তোমালোকক কৈছিলো যে b টো আমি যেতিয়া ধৰি লম এটো আমি কোৱেশ্চনৰ হিচাপত ধৰি লম তাত b টো আমি 4 ধৰিছিলো আগৰ কোৱেশ্চনটোত কিন্তু ইয়াত তোমাৰ 2q আৰু 2q + 1 দিয়া আছে সো আমি b টো কি ধৰিব লাগিব ইয়াত 2 ধৰিব লাগিব সো প্ৰথমতে আমি a টো লিখি লও যে ধৰা হল a এটা যিকোনো ধনাত্মক অখণ্ড সংখ্যা বুজি পাইছা আৰু b ৰ মানটো কি ধৰিম আমি b = 2 এতিয়া ইউক্লিডৰ বিভাজন প্ৰমাণিকা মতে কি হ'ব তোমাৰ ইউক্লিডৰ কলন বিধি মতে ডাইৰেক্টলি তোমালোকে লিখি দিব পাৰিবা a = 2q বুজি পাইছা a = 2q + r য'ত তোমাৰ 0 <= r <= 2 হ'ব যেটো আমি b ৰ মানটো 2 ধৰি লৈছো
বুজি পাইছা সো therefore r is equal to r মান কি হ'ব তোমাৰ 0 আৰু এটা হ'ব তোমাৰ 1 বুজি পালা সো এতিয়া কি হ'ব তোমাৰ এই মানটো হ'ব তোমাৰ a is equal to 2q আৰু a is equal to 2q plus 1 অৰ্থাৎ a মান আমি দুটাই পাম r ৰ মানটো যদি আমি 0 বহুৱাও a মানটো কি পাই যাম 2q পাই যাম r মানটো যদি 1 বহুৱাও a মানটো কি পাই যাম আমি 2q plus 1 বুজি পাইছা কিন্তু চোৱা আমি এতিয়া ইয়াৰ পৰা ডাইৰেক্টলি গম পালো যে 2q টো কি হ'ব তোমাৰ 2 ৰে বিভাজ্য হলে কি হ'ব তোমাৰ যুগ্ম সংখ্যা হ'ব অৰ্থাৎ 2q টো যদি তোমাৰ যুগ্ম হয় যুগ্মৰ লগত যদি আমি 1 এটা যোগ কৰো তেতিয়াহলে হেতু আমি নিশ্চয় যুগ্ম সংখ্যা পাই যাম সো হেতু আমি লিখি দিম ইয়াতে আকৌ a is equal to 2q r এর সংখ্যাবোৰ 2 ৰে বিভাজ্য 2 ৰে বিভাজ্য মানে কি তোমালোকে নিশ্চয় জানা অৰ্থাৎ যুগ্ম হ'ব এইখিনি 2q r এর সংখ্যাবিলাক অৰ্থাৎ যুগ্ম বুজি পালা এতিয়া 2q r এর সংখ্যাবিলাক যদি যুগ্ম হয় সো 2q plus 1 হলে কি হ'ব তোমাৰ অযুগ্ম হ'ব এটো তোমালোকে কমন সেন্সেৰে এইখিনি ঢুকি পাইছা সো আমি এটোৱে অলপ লাইনত সজাই পৰাই লিখি দিম যেহেতু এটা ধনাত্মক অখণ্ড সংখ্যাই কি হয় তোমাৰ হয় যুগ্ম হ'ব নহয় অযুগ্ম হ'ব হয় যুগ্ম নাইবা অযুগ্ম এটো তোমালোকে জানা এটা যদি ধনাত্মক অখণ্ড সংখ্যা থাকে হেতু সংখ্যাটো নহয়তো যুগ্ম হ'ব নহয়তো অযুগ্ম হ'ব এতিয়া আমি পালো যে 2q টো যুগ্ম অৰ্থাৎ 2q ৰ লগত যদি এক যোগ কৰো হেতু নিশ্চয় অযুগ্ম হ'ব যেহেতু দুটাই থাকিব যুগ্ম বা অযুগ্ম যিকোনো সংখ্যাতে তোমালোকে চোৱা 10 11 12 13 এটা যুগ্ম এটা অযুগ্ম বুজি পাইছা সো আমি যেহেতু 2q টো যুগ্ম পালো এতিয়া therefore কি হ'ব তোমাৰ 2q plus 1 r এর সংখ্যাবোৰ কি হ'ব তোমাৰ অযুগ্ম হ'ব 1 r এর সংখ্যাবোৰ অযুগ্ম বুজি পাইছা নিশ্চয় therefore আমি হেকত তোমাৰ প্ৰশ্নটো যেটো লাইন দিয়া আছিল হেতু আমি লিখিব পাৰিম therefore কি হ'ব তোমাৰ প্ৰত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যা 2q r আৰু অযুগ্ম অখণ্ড সংখ্যা যুগ্মটো তোমাৰ 2q r পালো আমি আৰু অযুগ্ম অখণ্ড সংখ্যা 2q plus 1 r য'ত q কোনোবা অখণ্ড সংখ্যা আশা কৰো তোমালোকে এইখিনি ভালদৰে বুজি পালা ইয়াত তোমাৰ এটা লাইনত তোমালোকৰ কনফিউজ লাগিব পাৰে হেতু হৈছে এটা ধনাত্মক অখণ্ড সংখ্যা হয় যুগ্ম নাইবা অযুগ্ম অৰ্থাৎ আমি যদি ধনাত্মক অখণ্ড সংখ্যাবিলাক লওঁ ধৰা 1 2 3 মই এইটো উদাহৰণ দিলো 4 5 ইয়াত যদি এটা যদি অযুগ্ম হয় এটা যুগ্ম হয় এটা অযুগ্ম হলে এটা যুগ্ম হয় হেতু লাইনে ইয়াত দিয়া আছে সো এইটো এইখিনি আছিল এইটো তোমাৰ 2025 ত আহিছিল আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং